কনষ্টেবল এবিৰ বাবে পোষ্ট আছে 663টা। তো ইয়াতে এবি ইউবি মিলাই টোটেল পোষ্ট আছে 1715টা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল। তো ফাইনেলি আহি গ'ল আছাম পুলিচৰ এবি ইউবিৰ নিউ ভেকেঞ্চি। তো ভেকেঞ্চি কিমান আহিছে, কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি তেওঁলোকৰ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম গুৱাহাটী চমুকৈ SLPRB। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব যে নিউ বুলি এখন নটিফিকেশ্যন আহিছে, যিখন যোৱাকালি ৰাতি আহিছে। তো ইয়াতে এডভাৰটাইজমেণ্টত ক্লিক কৰিব আৰু ক্লিক কৰিলে আপোনালোকৰ এডভাৰটাইজখন ডাউনলোড হৈ যাব। তো এই এডভাৰটাইজমেণ্টখন আহিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড চমুকৈ SLPRBৰ ফালৰ পৰা 5/12/2025 অৰ্থাৎ যোৱাকালি ৰাতি এইখন আহিছে। তো ইয়াতে ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল ইউবি এণ্ড কনষ্টেবল এবি ইন আছাম পুলিচৰ বাবে এই পদখিনি আহিছে। তো ইয়াতে পোষ্ট আছে ইউবিৰ বাবে 1052টা আৰু কনষ্টেবল এবিৰ বাবে পোষ্ট আছে 663টা। তো ইয়াতে এবি ইউবি মিলাই টোটেল পোষ্ট আছে 1715টা। তো বহুতে এতিয়া ভাবিব যে ইমান কম পোষ্ট কিয় আহিছে। তো আপোনালোকক জনাই থওঁ যে এই পোষ্টখিনি টেণ্টেটিভ হয়, অৰ্থাৎ পিছত গৈ এই পোষ্টখিনি বঢ়াৰ সম্ভাৱনা আছে। তো এতিয়া আহিছোঁ ইয়াৰ অনলাইন এপ্লাইক লৈ। তো ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 16 ডিচেম্বৰ 2025ৰ পৰা আৰু ইয়াৰ অনলাইনৰ লাষ্ট ডেট হ'ব 16 জানুৱাৰী 2026। তো এতিয়া আহিছোঁ ইয়াৰ অনলাইন এপ্লাই কোনসকল কেণ্ডিডেটে কৰিব পাৰিব, অৰ্থাৎ ইয়াৰ এজ লিমিট কিমানৰ পৰা কিমানলৈকে দিছে। তো ইয়াতে 18ৰ পৰা 25 বছৰলৈকে জেনেৰেল কেণ্ডিডেটসকলে পাৰিব আৰু লগতে SC ST STP সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ আৰু লগতে হোমগাৰ্ড মেম্বাৰ্ছ অফ VDB চিভিল ডিফেন্স ভলণ্টিয়াৰ্ছ হু হেভ চাৰ্ভ এ পিৰিয়ড 3 years অৰ মোৰ, অৰ্থাৎ যিসকল কেণ্ডিডেটে হোমগাৰ্ড বা চিভিল ডিফেন্স আদি 3 বছৰ বা তাতকৈ বেছি কাম কৰিছে, তেওঁলোকেও 3 বছৰকৈ ইলেকশ্যন পাব আৰু লগতে ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন FMMOS SPOs সকলে 10 বছৰকৈ ইলেকশ্যনছ পাব। তো এইবাৰ 2008ৰ কেণ্ডিডেটসকলেও আছাম পুলিচৰ এই পদখিনিত অনলাইন এপ্লাই কৰিব পাৰিব। তো যিহেতু মোক বহুতে সুধি আছিলে, তো আপোনালোকে এতিয়া গম পালে যে আপোনালোকেও এইবাৰ আছাম পুলিচত অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল আছাম পুলিচৰ এবি ইউবি নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো অতি সোনকালে ইয়াৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত আৰু ডকুমেণ্টৰ ওপৰত ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।